এড কৰিব পাৰে, কি দিব পাৰে, কি দিব নোৱাৰে। তো সেইখিনি আপোনালোকক কথা ক'বলৈ চেষ্টা কৰিম। হেল্ল' গাইজ, গুড মৰ্ণিং আৰু ডিউটিৰ পৰা আহিলোঁ। এতিয়া নাইট শ্বিফ্ট চলি আছিলে আৰু অৱস্থা দেখিছে চুলি কেনেকুৱা হৈ আছে। তো আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি নতুনকৈ আপোনালোকৰ কাৰণে। আপোনালোকে খুব কমেণ্ট কৰি আছিল, তাৰ ওপৰতে ভিডিঅ'টো বনাম। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব, তেতিয়াহে বুজি পাব। স্কিপ কৰি চালে আপোনালোকে বুজি নাপাব, হয়তো কিছুমান কথা থাকি যাব পাৰে, সেইকাৰণে স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে টাইটেল আৰু থাম্বনেইল চাই কিহৰ ওপৰত ভিডিঅ' বনাম। আজি আপোনালোকক বায়'ডাটাৰ ওপৰত ভিডিঅ' বনাম, যে এটা প্ৰাইভেট ৰিগত বায়'ডাটা দিবলৈ হ'লে তাত আপোনালোকে কি বায়'ডাটা এড কৰিব পাৰে, কি দিব পাৰে, কি দিব নোৱাৰে। তো সেইখিনি আপোনালোকক কথা ক'বলৈ চেষ্টা কৰিম, সেইকাৰণে ভালকৈ চাব। এতিয়া এই ভিডিঅ'টোত মই বিশেষকৈ যিসকলৰ একো ITI নাই, একো ট্ৰেড নাই, একো ধৰণৰ তেওঁলোকৰ টেকনিকেল চাৰ্টিফিকেট নাই, তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো তো সেইকাৰণে তেওঁলোকৰ কাৰণে এটা বেলেগকৈ ছেপাৰেটকৈ ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ, আৰু আজি বনাই দিছোঁ। আপোনালোকে সুধি আছে, মোৰ ITI একো নাই, মেট্ৰিক পাছ, মই ৰিগত জইন কৰিব পাৰিম নে নোৱাৰিম, এনেকৈ ধৰণে কুৱেশ্যনবিলাক সুধি আছিলে। সেইকাৰণে ভাবিলোঁ বনাই দিওঁ বুলি। যিসকলৰ ITI চাৰ্টিফিকেট, কোনো ধৰণৰ ট্ৰেডৰ চাৰ্টিফিকেট নাই, ITI হওক, এইবিলাক যদি চাৰ্টিফিকেট নাই, তেতিয়াও আপুনি এটা ৰিগত কাম কৰিব পাৰিব, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু পাছলৈ কিছুমান চাৰ্টিফিকেট দৰকাৰ হয়, প্ৰয়োজন হয়, সেইটো পাছৰ কথা বাৰু। যদি আপুনি এটা প্ৰাইভেট ৰিগত কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ ট্ৰেড নাথাকিলেও এটা প্ৰাইভেট ৰিগত কাম কৰিব পাৰিব। যদি নাথাকে, এতিয়া কি কৰিব? যদি আপোনাৰ প্ৰাইভেট ৰিগত সোমাবলৈ একো যদি ডকুমেণ্টছ নাই, যদি আপুনি কেৱল মেট্ৰিক পাছ কৰা বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা বা গ্ৰেজুৱেশ্যন কৰা, তো তেনেকুৱা ল'ৰাবিলাকেও ৰিগত কাম কৰি আছে, আপোনালোকে বায়'ডাটাবিলাক দিব পাৰিব। আপুনি যদি কোনো ধৰণৰ ট্ৰেড নাই, তেতিয়াহ'লে আপুনি তাত কি দিব? তাত আপুনি আপোনাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড সেইবিলাকতো দিবই। তাৰ লগতে আপুনি মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন দিব বা এডমিটখন দিব। তেওঁ তেনেকৈ ধৰণে দিব লাগিব, আৰু বেলেগতো আপোনাৰ চাৰ্টিফিকেট নাই, তো কি কৰিব? তো সেইখিনি বায়'ডাটা লৈ আপুনি অফিচবিলাকত দিয়কগৈ। কিন্তু যদি কিবা কি হয়, আজিকালি য'তেই হ'লেও বায়'ডাটা দিবলৈ যদি কিবা ট্ৰেডৰ যদি চাৰ্টিফিকেটখন থাকে, তেতিয়া আপুনি বায়'ডাটা বা আপোনাৰ ডকুমেণ্টছখিনি দিবলৈ অলপ শুৱনি হয়, আৰু ভাল হয়, আৰু কামত দিয়ে। তো সেইকাৰণে আপোনাৰ যদি ITI আছে, তেতিয়াহ'লে ভাল। আৰু মই এইটো বিশেষকৈ কোনো ধৰণৰ ট্ৰেড নথকা যুৱকসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকৰ যদি একো নাই, তো তেনেকুৱাকৈ আপুনি বায়'ডাটাবিলাক বনাই এপ্লাই কৰিব পাৰে। মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন বা হায়াৰ ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেটখন, বা আপুনি BA গ্ৰেজুৱেশ্যন কৰিছে তাৰ চাৰ্টিফিকেটখন দি মেলি আপোনাৰ নিজৰ পৰিচয় আৰু নিজৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, এডমিট এইবিলাক দিব পাৰে। আৰু দি থৈ আহিলে অকল নহ'ব আপুনি তাত খবৰ খাতি লৈ থাকক। আৰু কাৰণ জানেই, এটা অফিচত এখন দুখন বায়'ডাটা পৰি নাথাকে, হাজাৰখন বায়'ডাটা পৰি থাকে। সেইকাৰণে আপুনি খবৰ খাতি লৈ থাকক, ফোন নাম্বাৰ লৈ আহক, ফোন কৰি থাকক। তো তেনেধৰণে খবৰ কৰি থাকক। বুজি পাইছে কথাটো? তো আজি এই ভিডিঅ'টো বিশেষকৈ কোনো ধৰণৰ ট্ৰেড নথকা যুৱকসকলৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু যদি ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। জয় অসম।